ভেৰগাঁৱৰ চেউনী খুচিমুখা বুঢ়াগোহাঁই থানত আঘোণমহীয়া পূজা সম্পন্ন। চেউনী খুচিমুখা শ্ৰী শ্ৰী বুঢ়াগোহাঁই থান সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে 81 সংখ্যক আঘোণৰ পূজা উদযাপন হৈ যায়। বিশ্ব শান্তি, ঐক্য, ভাতৃত্ববোধ আৰু একতাৰ বান্ধোনৰ উদ্দেশ্য আগত ৰাখি অনুষ্ঠিত কৰা এই আঘোণমহীয়া পূজাত ধৰ্মপ্ৰাণ ৰাইজ সমাগমে উখল মাখল হৈ পৰে বুঢ়াগোহাঁই থান। সন্ধিয়া গুৱাহাটী নুনমাটিৰ নিশামণি হালৈ আৰু থানাপাৰাৰ হিমাংশী ৰাভাৰ নাগাৰা নাম পৰিৱেশনেৰে সামৰি পৰে অনুষ্ঠানৰ। আজি শ্ৰী শ্ৰী বুঢ়াগোহাঁই পূজা এইটো বিগত বছৰৰ দৰে এইবিলো আমি পাতিবলৈ যত্ন কৰিছোঁ। আগৰ পূজাবিলাকত যেনেকৈ আমি ধুমধামেৰে পাতিছিলোঁ ঠিক তেনেকৈ এই বছৰো আমি পাতিবলৈ যত্ন কৰিছোঁ। গতিকে যত্নৰ ত্ৰুটি আমি কৰা নাই। গতিকে ইয়াৰ যিটো আমাৰ পূজা যোৱাকালি আমাৰ প্ৰথম দিন আমাৰ কাৰ্যসূচী শেষ হৈ গৈছে। আজি আমাৰ দুটা নামতি দলৰ মানে নাম প্ৰদৰ্শন চলি আছে। গতিকে এনেকৈ আমাৰ কাৰ্যসূচীবিলাক মানে চলি গৈ আছে। মন্দিৰটোৰ বিষয়ে অলপ কওক। মন্দিৰটো আচলতে আমাৰ প্ৰথম ক'বলৈ গ'লে আমাৰ যিটো প্ৰথম পূজা এইটো আমাৰ এই স্থানত নাছিল। তেতিয়া সেই পূজা থানাপাৰাৰ সমীপৰ মানে বাসন্তী থান, এই বাসন্তী থানত সমজুৱাভাৱে 6-7খন গাঁও মিলি একেলগে পূজা কৰা হৈছিল। তেতিয়া বহু বছৰ আগৰ কথা। তেতিয়া বাট পথবিলাক সুচল নাছিল। বোকা পানীৰে ভৰা সেই বাট পথ সুচল নোহোৱা বাটেৰে মানুহবিলাকে পূজা কৰিবলৈ গৈছিল। কালক্ৰমত এনেকুৱা ধৰণৰ এটা অসুবিধা পালে, তেওঁলোকে মানে যাবলৈ অসুবিধা পালে। গতিকে তেওঁলোকে চিন্তা কৰিলে যে সুকীয়াকৈ পাৰিলে তেনেকৈ পূজা যদি সুকীয়াকৈ পাতিব পৰা যায় তেতিয়া সকলোৰে মানে সুবিধা হ'ব। এনেকৈ তেওঁলোকে ধৰক মানে আজিৰ পৰা মোটামুটি আমি জনাত 1943 চনতে তেওঁলোকে তাৰ পৰা বিভাজন কৰি আহি এই খুচিমুখাত মানে বুঢ়াগোহাঁই থান স্থাপন কৰিছিল। এতিয়া ক'বলৈ গ'লে ৰজা ঘৰিয়াৰ পৰা আমি নিবেদন কৰিছিলোঁ যদিও বিশেষ এটা আমি সঁহাৰি পোৱা নাই। তেওঁলোকক আমি যথেষ্টখিনি আবেদন কৰিছিলোঁ যে সাহায্য পোৱাৰ মন্দিৰটো মানে নিৰ্মাণৰ ক্ষেত্ৰত বা আমাৰ ধৰক অন্যান্য মানে কিছুমান যাৱতীয় কাম কাজৰ ক্ষেত্ৰত মানে আমি ধৰক ঠিক তেনেকৈ বিশেষ এটা ৰাজ সাহায্য আমি পোৱা নাই বুলি ক'লেও মানে বেয়া নহয়। পূজাত ৰাইজৰ সমাগম কেনেকুৱা হৈ আছে? মানে ভক্তপ্ৰাণ ৰাইজৰ সমাগম আমি যি লক্ষ্য কৰিছোঁ, ভক্তৰ সমাগম আমি কম দেখা নাই। বিগত বছৰৰ দৰে এইবুলিও মানুহৰ সোঁত বৈছে। মানে সমাগম যথেষ্ট ভালেই বুলি আমি গম পাইছোঁ। নামহলৰ পৰা চিন্ধু কলিতাৰ ৰিপোৰ্ট, গ্ল'বেল এনি 24/7।